MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 80 দশকৰ এক জিয়া কাহিনীক লৈ নিৰ্মাণ হোৱা বহু প্ৰত্যাশিত অসমীয়া ছবি হোৱাইট এংগলৰ প্ৰতি দৰ্শকৰ বিপুল সঁহাৰি দেখা পোৱা গৈছে সকলোৰে মুখে মুখে এতিয়া এটাই কথা এখন উৎকৃষ্ট মানদণ্ডৰ ছবি উপভোগ কৰিলোঁ 80 দশকৰ এক জিয়া কাহিনীক লৈ নিৰ্মাণ হোৱা বহু প্ৰত্যাশিত অসমীয়া ছবি হোৱাইট এংগলৰ প্ৰতি দৰ্শকৰ বিপুল সঁহাৰি এতিয়া সকলোৰে মুখে মুখে শুনিবলৈ পোৱা গৈছে এখন উৎকৃষ্ট মানদণ্ডৰ ছবি উপভোগ কৰিলোঁ বুলি কাৰণ সেই সময়ত যি ছাত্ৰ আন্দোলন হৈছিলে সেই ছাত্ৰ আন্দোলনৰ সময়ত আমি একেবাৰে সৰু সৰু আছিলোঁ আমাৰ দেউতাহঁতে সেই সময়ত সেই আন্দোলনৰ তেওঁলোকে কৰ্মচাৰী পৰিষদৰ হৈ পেলাই ঘৰৰ পৰা পলাই আছিলে অসমৰ সেই অসম আন্দোলনত ছাত্ৰসকলৰ যি ভূমিকা আছিলে সেই ভূমিকাৰ কথা আজিৰ প্ৰজন্মই জনাটো দৰকাৰ কিয়নো ছাত্ৰসকলৰ শক্তিৰ কথা ছাত্ৰৰ একতাৰ কথা এই ছবিখনৰ জৰিয়তে তেওঁলোকে বুজিব পাৰিব এই হোৱাইট এংগল ছবিখনৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যাতে সেই আগৰ ছবিখন বৰ্তমানৰ দৰ্শকৰ বাবে সাজু কৰি তুলিব পাৰোঁ আৰু মই ছবিখনৰ কাৰিকৰী দিশত আছিলোঁ জয়ন্তনাথ দেৱৰ পৰিচালনাত এই ছবিখনত মই মুখ্য সহকাৰী পৰিচালক হিচাপে কৰ্ম কৰিছিলোঁ আৰু ছবিখনত মই অভিনয় কৰিছোঁ তপন দাই বৰ সুন্দৰ অভিনয় কৰিছে জুবিন গাৰ্গ আছেই অপৰ্ণা দত্ত চৌধুৰী জলি লস্কৰ ৰূপকুমাৰ বৰা ৰাজীৱ গোস্বামী গীতাৱলী ৰাজকুমাৰী পবিত্ৰ বৰুৱা সকলোৱে মুক্তাৰুল হুছেইন বৰ সুন্দৰ অভিনয় কৰিছে প্ৰশান্ত হাজৰিকা প্ৰমুখ্যে সকলো যোৰহাটতে হৈছে সমগ্ৰ দৃশ্যগ্ৰহণ আমাৰ যোৰহাটতে হৈছে মাত্ৰ আমি এটা দৃশ্য গ্ৰহণ কৰিবৰ কাৰণে নুমলীগড়লৈ গৈছিলোঁ এটাই এইখিনি সকলোখিনি আমি যোৰহাটতে হৈছে দুই এটা দৃশ্যগ্ৰহণ বাহিৰত মানে একেবাৰে একদম জ্ঞানীয়ে অভিনয় কৰিছে আৰু লগতে দীপাংকৰ ৰয় আছে আৰু আমাৰ উল্লেখযোগ্য যে 80 দশকৰ এক জিয়া কাহিনীক লৈ যোৰহাটৰ এই পবিত্ৰ ভূমিত নিৰ্মাণ হোৱা বহু প্ৰত্যাশিত অসমীয়া কথাছবি হোৱাইট এংগল উপভোগ কৰি যোৰহাটীয়া ৰাইজে এনেদৰে নিজৰ মত প্ৰকাশ কৰে যিখিনি সময়ত কিছু কিছু ক্ষেত্ৰত যে বিভিন্ন হিন্দী ছবি বা চাউথৰ ছবিৰ পৰা ধাৰ কৰা কাহিনী অসমীয়া ছবি নিৰ্মাণ হৈছে বা অত্যাধুনিক কিবা নিৰ্মাণ হৈছে সেইখিনি সময়ত দেৱজ্যোতি বৰাৰ দৰে এজন ৰুচিশীল প্ৰযোজকে কাঠিৰ ধন ভাঙি এজন ভাল সাহিত্যিক এটা মননশীল গল্পক চলচ্চিত্ৰ ৰূপ দিছে আৰু যিটো গল্পত ইতিমধ্যে ওলাই অহা বিভিন্নজন দৰ্শকে মন্তব্য কৰিছে আপোনালোকে দেখা পাইছে যে 83ৰ যি জুয়ে পুৰা অসম আন্দোলনৰ ইতিহাস এই ইতিহাসটোৱে ছবিখনত সুন্দৰকৈ দেখুৱাইছে লগতে গণতন্ত্ৰৰ আপোনালোকৰ যি সংবাদ মাধ্যমৰ চতুৰ্থ স্তম্ভ এই সংবাদ মাধ্যমৰ চতুৰ্থ স্তম্ভৰ এজন সাংবাদিক ফটো সাংবাদিক কেনেকৈ তেওঁ সত্যনিষ্ঠ সাংবাদিকতাৰ নিজৰ জীৱন ত্যাগ কৰি সমাজলৈ অৱতীৰ্ণ বৰ সুন্দৰ লাগিলে আন্দোলনৰ পটভূমিত 85 চনৰ মানে ডক্টৰ নগেন শইকীয়া ছাৰৰ ষ্টাফ ফটোগ্ৰাফাৰৰ যিটো মানে আমাৰ হোৱাইট এংগল হিচাপে মানে এখন অসমীয়া ছবি নিৰ্মাণ কৰিলে একচুৱেলি খুব সুন্দৰ হৈছে আৰু আজিৰ নৱপ্ৰজন্মই সেই 85 আন্দোলনটো
সুন্দৰভাৱে অনুভৱ কৰিব পাৰিছে খুব চমুকৈ সুন্দৰকৈ বুজাই দিছে আৰু সেই আন্দোলন অতি তীব্ৰতৰ আছিলে আচলতে অসমখন সেই সময়ত বৰ অশান্ত হৈ পৰিছিলে বহুত ছাত্ৰ ছাত্ৰী বহুতৰ বাৰু তেজৰ আঙুলিও হৈছিলে সেই সময়ত যিয়ে নহওক সেই পটভূমিটো সুন্দৰকৈ আজি নগেন শইকীয়া ছাৰৰ আশীৰ্বাদত আজি নৱপ্ৰজন্মই সুন্দৰকৈ চাবলৈ সক্ষম হৈছে আৰু আমিও সৌভাগ্য হৈছে খুব সুন্দৰকৈ মানে উপভোগ কৰিলোঁ ছবিখন ভাল লাগিলে যথেষ্ট আৰু এই সুযোগতে ৱাইড এংগলৰ সমূহ পৰিয়াললৈ আমাৰ ফালৰ পৰা শুভকামনা যাচিছোঁ সুন্দৰ হৈছে আগলৈও এনেকুৱা ধৰণৰ একোখন ছবি যাতে অসমীয়া ৰাইজে চাবলৈ সুবিধা পায় তাৰে কামনা কৰিছোঁ আৰু যিমান পাৰোঁ আমি সহায় কৰিম সকলো ফালৰ পৰা আৰু এই চেগতে আমাৰ বহুত ব্যৱস্থাপনাত আমাৰ জয়ন্ত দাই যথেষ্ট সম্পাদনাত এই ছবিখন সুন্দৰকৈ হৈছে দেৱজিতে সুন্দৰকৈ এডিট কৰিছে কণ্ঠ সুন্দৰ হৈছে জুবিন গাৰ্গে সুন্দৰতে কুঁৱগা চৰাইছে মানে যিটো পূৰ্ব ভাৰতীয় আমাৰ যিটো সংগীত দিছে খুব সুন্দৰ হৈছে ভাল লাগিলে মই কিনো ক'ম আৰু আমাৰ ৰাইজক চিনেমাখন খুব ভাল লাগিলে মোৰ চাই আচলতে সেইখিনি সময়ত অসমতনো কি হৈছিলে অসম আন্দোলনৰ তাৰ পটভূমিতে ছবিখন নিৰ্মাণ কৰা হৈছে সেইটো 6 বছৰীয়া এটা আন্দোলন সেই 6 বছৰীয়া আন্দোলনৰ ভিতৰৰে এটা যিটো কাহিনী এজন ফটোগ্ৰাফাৰৰ আচলতে সেই ফটোগ্ৰাফাৰৰ কাহিনীটো সেই ছবিখনত বেছিকৈ ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে বিখ্যাত গল্প এটা ডক্টৰ নগেন শইকীয়া ছাৰৰ আমি পঢ়িছোঁ গল্পটো আৰু সেই গল্পটোৰ আধাৰতে এনেদৰে যে ছবিখন নিৰ্মাণ কৰিবলৈ যিসকলে আগভাগ লৈ ওলাই আহিলে মই প্ৰথমতে তেওঁলোকক ধন্যবাদ জনাম কাৰণ এটা সুন্দৰ গল্পৰ আধাৰত এখন সুন্দৰ চিনেমা নিৰ্মাণ কৰিলে আমাৰ চাই ভাল লাগিলে চিনেমাখন এখন আচলতে মননশীল চিনেমা হৈছে মানে চিনেমাখনৰ কাহিনী এনেকুৱাকৈ গতি কৰি গৈছে যে কোনো ঠাইত মানে দৰ্শকৰ চকু পানী ওলাইছে কোনো ঠাইত অকণমান হাঁহিও উঠিছে এনেকুৱা ধৰণে মানে কাহিনীটো আগবঢ়াই নিয়াত কিন্তু চিনেমাখনৰ লগত জড়িত সকলো ডাইৰেক্টৰৰ পৰা ধৰি আমি যিসকল কলা কুশলী আছে সকলোকে ধন্যবাদ দিব লাগিব আৰু অভিনয়ৰ কথা কি ক'ম তপন দাসটো এজন বলিষ্ঠ অভিনেতা চিনেমা জগতৰ মঞ্চ জগতৰো এজন বলিষ্ঠ অভিনেতা তেওঁৰ যিটো চেণ্ট্ৰেল কেৰেক্টাৰ যিটোত অভিনয় কৰিছে তেওঁৰ অভিনয়ত ইমান সুন্দৰকৈ ফুটি উঠিছে সঁচাই খুব ভাল লাগিলে বাকী সকলো অভিনেতা অভিনেত্ৰীৰে মানে অভিনয় মোৰ ফালৰ পৰা সুন্দৰ আমিনো কি অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।